নমস্কাৰ, মই তপনে অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু সকলোৱে ভালে আছে চাগে আৰু ভালে থাকক সকলোৱে। আৰু আজি ভিডিঅ'টো হ'ল আপোনালোকৰ যিসকল ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছা, ৱেইট কৰি আছা মানে নতুন ভেকেঞ্চিৰ কাৰণে। আৰু নতুন ভেকেঞ্চি আহিব, বহুতে ভাবি আছে নাই ভেকেঞ্চি আহিব, মামাই অনুষ্ঠানত কৈছে 2খন মিটিঙত আৰু আহিব। আৰু অক্টোবৰ 9 তাৰিখে ৰিজাল্ট দিব, চবেই গম পাইছাই, আৰু 10 তাৰিখে এপইণ্টমেণ্ট দিব। সকলোৱে ভাল হওক, যিসকলে ভাইবা পৰ্যন্ত দি থৈ দিছে, ADR হওক, আছাম পুলিচ হওক, কামাণ্ডো হওক আৰু যিখন 4th গ্ৰেডৰ সকলোৱে ভাল হওক, মই সেইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু যিসকল ল'ৰা ছোৱালীয়ে নতুন ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা, আজি আহিব কালি আহিব সেইটো বুলি নহয়, প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। আৰু 5 কিলোমিটাৰ ইমান সহজো নহয়, যিসকলে কামাণ্ডোৰ কাৰণে তৈয়াৰী কৰি আছা তেওঁলোকক কৈছোঁ মই, ইমান সহজ নহয় 5 কিলোমিটাৰ, কাৰণ মই দিছোঁ। আৰু যিসকল ল'ৰা ছোৱালীয়ে ফৰেষ্টৰ কথা কৈ আছা, ফৰেষ্টৰ আহিব নতুন ভেকেঞ্চি। আৰু যিসকল এজো গৈছে বয়স, তেওঁলোকে ফৰেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, কাৰণ ফৰেষ্টত বহুতখিনি আহিব পদ, মামাই নিজে কৈছে ফৰেষ্টত আহিব আৰু কামাণ্ডোটো আহিব। আৰু অসম পুলিচতো কৈছোঁ, যাৰ এইবাৰ মানে ৰিটেন এক্সাম বেয়া হৈছে বা ফিজিকেলতে বেয়া হৈছে, তেওঁলোকে য'ত কমি আছে তেওঁলোকে আৰম্ভ কৰি দিয়া, কাৰণ নতুন ভেকেঞ্চি অহাটো পূৰা চান্স আছে। মানে পূৰা চান্স বুলি নহয়, আহিবই, মামাই যিহেতু কৈছে আৰু মামাই যি কয় তেনেকৈ কৰি আছে আৰু হৈ আছে বৰ্তমান। আৰু বৰ্তমান আহিব যেতিয়া আৰম্ভ ষ্টাৰ্ট কৰি দিয়া। বেলেগৰ কথা শুনি লাভ নাই, বেলেগৰ লগত মানে তুলনা দিও লাভ নাই। বেলেগে দৌৰিব কালিলৈ, নিজৰ সপোন যদি ড্ৰেছযোৰ পোচাকযোৰ পিন্ধিবৰ কাৰণে আছে, তেনেহ'লে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু সকলোৱে যিমান পাৰা মানে প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। আৰু আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো যদি ভাল লাগিছে যিমান পাৰা শ্বেয়াৰ কৰি দিবা। জয় অসম, মই তপন, নমস্কাৰ।